কাইলৈৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন বিধানসভাত দাখিল হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক 83 নেলি গণহত্যাৰ প্ৰতিবেদন দাখিল কৰিব চৰকাৰে বিধানসভাত উত্থাপন কৰিব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক 27 নৱেম্বৰত বিধানসভাত দাখিল কৰিব জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন মঙলবাৰে পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশনৰ কাম-কাজ অহা 29 নৱেম্বৰলৈ 5 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ বিধানসভাৰ চমু অধিৱেশন কেইবাটাও কাৰণত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে উল্লেখ্য যে বিধানসভাৰ শীতকালীন অধিৱেশনতে বহু বিবাহ প্ৰতিৰোধী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চৰকাৰী বিধেয়ক বিধানসভাত উত্থাপন কৰিব চৰকাৰে ইয়াৰ উপৰিও আন কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিবেদন চৰকাৰে দাখিল কৰিব বিধানসভাৰ মজিয়াত 42 বছৰৰ পিছত বিধানসভাত চৰকাৰে দাখিল কৰিব নেলিকাণ্ডৰ প্ৰতিবেদন 1983 চনত নেলিত সংঘটিত হোৱা নিৰ্বাচনী হিংসাৰ ঘটনাৰ তদন্তৰ বাবে তাৎক্ষণিকভাৱে তদানীন্তন চৰকাৰে গঠন কৰিছিল ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগ 1984 চনৰ মে মাহত তদন্তৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগে ইয়াৰ পিছতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত 1987 চনৰ মাৰ্চ মাহত বিধানসভাৰ বাজেট অধিৱেশনত তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিছিল চৰকাৰে এই সন্দৰ্ভত সামাজিক মাধ্যমতো উল্লেখ কৰিছে প্ৰাক্তন বাওঁপন্থী বিধায়ক হেমেন দাসে আনকি তেওঁ তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধায়ক হৈ থকা সময়তে লাভ কৰা বুলি উল্লেখ কৰিছে সামাজিক মাধ্যমত ইয়াৰ বিপৰীতে নেলিকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰ বিধানসভাত পুনৰ দাখিল কৰিব চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে কেবিনেট বৈঠকতো সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে মেহতা আয়োগৰ প্ৰতিবেদনো বিধানসভাত দাখিল কৰিব চৰকাৰে নেলিকাণ্ডক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ দ্বাৰা গঠন কৰা হৈছিল এই মেহতা আয়োগ তিৱাৰী কমিছনৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যদিও সদনত পেশ কৰিছিল তাৰ কপি কাকো নিদিয়াকৈ ইছুটো শেষ কৰি থোৱা হৈছিল 25 তাৰিখে আমি সদনৰ সকলো বিধায়কক আমি তিৱাৰী কমিছনৰ ৰিপৰ্ট বিতৰণ কৰিম সদৌ অসম ছাত্ৰ সন্থাই আমাক কৈছিলে যে তিৱাৰী কমিছনৰ ৰিপৰ্টটো আপোনালোকে দিয়ক তাত আমাৰ কোনো আপত্তি নাই কিন্তু সেই সময়ত আন্দোলনকাৰীসকলে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত মেহতা কমিছন এখন গঠন কৰিছিল আছুৰ অনুৰোধ আছিল যে মেহতা কমিছনখনো আনিব লাগে যাতে দুইটা ভিউ ৰাইজে পাব পাৰে আমি জাষ্টিস মেহতা কমিটিৰ ৰিপৰ্ট যদিও ব্যক্তিগত বা সামাজিক পৰ্যায়ত হৈছিল চৰকাৰ কোনো বেচৰকাৰী তদন্ত এই বেচৰকাৰী তদন্তৰ প্ৰতিবেদনখনো আমি সদনত দাখিল কৰিম আছুৰ অভিযোগ দল সংগঠনৰ মতামত নোলোৱাকৈ নেলিকাণ্ডৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল ত্ৰিভুৱন প্ৰসাদ তিৱাৰীয়ে সেয়ে মেহতা আয়োগৰ প্ৰতিবেদনো বিধানসভাত দাখিলৰ বাবে চৰকাৰক দাবী জনাইছিল আছু নেতৃত্বই তিৱাৰী আয়োগ যিখন এখন চৰকাৰী আয়োগ আছিল ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছো যে প্ৰতিবেদন ৰাজহুৱা কৰা আমাৰ আপত্তি নাই 42 বছৰৰ প্ৰতিবেদনখন অসমৰ ৰাইজৰ পৰা অন্ধকাৰত ৰখাটোহে আচলতে অন্যায় হৈছিল কিন্তু এই প্ৰতিবেদনখন একপক্ষীয় মেহতা আয়োগৰ প্ৰতিবেদনখনো একে সময়ত বিধানসভাত উত্থাপনৰ কথা ছাত্ৰ সন্থাই বিচাৰিছিল আৰু আমি এই মেহতা আয়োগৰ প্ৰতিবেদন আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰীক অৰ্পণ কৰি বিধানসভাত দুয়োখন প্ৰতিবেদন একেলগে দাখিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলো আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনো এইবাৰ দাখিল হ'ব বিধানসভাৰ মজিয়াত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰিছে মন্ত্ৰীগোটে 26 নৱেম্বৰত বিশেষ কেবিনেট বৈঠকত গ্ৰহণ কৰিব মন্ত্ৰীগোটৰ প্ৰতিবেদন 27 নৱেম্বৰত বিধানসভাত দাখিল কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দেওবাৰে নিশা কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন 26 তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু 27 তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম ইপিনে বহু বিবাহ প্ৰতিৰোধী আইনকেই ধৰি 4খনকৈ নতুন বিধেয়ক দাখিল হ'ব বিধানসভাত কেইবাখনো সংশোধনী বিধেয়কো উত্থাপন হ'ব বিধানসভাৰ সচিবালয়ৰ সচিব দুলাল পেগুৱে জানিবলৈ দিয়া অনুসৰি বিধানসভাৰ কাৰ্যসূচী 2 দিন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত মঙলবাৰে বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এইবাৰ এতিয়ালৈকে বিএছচিয়ে সিদ্ধান্ত ক্ৰমে 5 দিনীয়া শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ব কিন্তু
কালি হয়তো BSC আকৌ বহাবও পাৰে বা এটোও থাকিব পাৰে কালি ফাইনেল হ'ব এতিয়ালৈকে কিন্তু 5 দিনীয়া বুলি পেলাই কাৰ্যসূচী ৰখা হৈছে আনহাতে ৰাজ্যৰ শেহতীয়া বিভিন্ন জ্বলন্ত সমস্যাসমূহক লৈ বিধানসভাত সৰব হোৱাৰ বাবে সাজু হৈছে বিৰোধী ৰাজনৈতিক দলসমূহ বিধানসভাৰ মজিয়াত স্থান লাভ কৰাৰ সম্ভাৱনা আছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ নিউজ টেক্স ৰিপোৰ্ট NKTV+